আগন্তুক বাৰিষা আৰু এতিয়া বাৰিষাক লৈ চিন্তিত হৈ পৰিছে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩ নং ৰঙাগড়া আৰু কেৰিখুন্দাৰ ৰাইজে। এই অঞ্চলটোত খৰস্ৰোতা বেলখেই নদীৰ যি খহনীয়া, এই খহনীয়াই বিস্তৰ ক্ষতি সাধন কৰি আহিছে বিগত কেইবছৰ ধৰি। বহু পৰিয়ালৰ ঘৰ দুৱাৰ আৰু এটা গুৰুত্বপূৰ্ণ পথ ৩ নং ৰঙাগড়া সংযোগী যিটো গুৰুত্বপূৰ্ণ পথ, এই পথটো প্ৰায় আধা অংশ খহাই নিছে, যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে এই অঞ্চলটোৰ লোকসকলে। মই পোনে পোনে দেখুৱাম, যেহেতু আগন্তুক বাৰিষা আৰু বাৰিষাত এই বেলখেই নদীয়ে যে পুনৰ ক্ষয় ক্ষতি কৰিব খহনীয়াৰ ফলত, সেয়েহে স্থানীয় লোকসকল এতিয়া চিন্তিত হৈ পৰিছে। মই দেখুৱাইছো এয়া বেলখেই নদীৰ যি গৰাখহনীয়া, এনেধৰণে বিগত কেইবছৰ ধৰি এই অঞ্চলটোত অব্যাহত আছে আৰু খহনীয়াই ব্যাপক ৰূপত ক্ষতি সাধন কৰি আহিছে এই অঞ্চলটোত। আৰু মই দেখুৱাইছো এয়া এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটো খহনীয়াৰ ফলত আধা অংশ ইতিমধ্যে যা গৈছে আৰু বিগত কেইবছৰ ধৰি ইয়াতে খহনীয়াই যেনেধৰণে ক্ষতি সাধন কৰি আহিছে, এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত, সেয়া আজিকোপতি নকৰাৰ ফলত স্থানীয় লোকসকলে ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে। মই দেখুৱাইছো এয়া বেলখেই নদীৰ যি খহনীয়া আৰু এতিয়া আগন্তুক বাৰিষা আৰু বাৰিষাক লৈ স্থানীয় লোকসকল চিন্তিত হৈ পৰিছে। মই কথা পাতিম, এগৰাকী মহিলা আছে। ক'ৰ পৰা আহিছে আপুনি? মই ৩ নং ৰঙাগড়ৰ পৰা আহিছো। স্কুলত গৈছিলো। ৰাস্তাটো বহুত বেয়া হৈ আছে, বৰষুণ দিব আৰু ঘৰতো পানী ঢুকি যায়, ৰাস্তাটো ভাঙি আৰু পৰি থাকে, মানুহ ওপৰত থাকে, বাহিৰৰ পৰা গাড়ীও শ্লিপ হৈ পৰি যায়। কিমান বছৰৰ পৰা এনেকুৱা হৈছে? আৰু মোৰতো বিয়া হ'ল ৫-৭ বছৰ হ'ল, ৫-৬ বছৰ এনেকুৱাই দেখি আছো। মই ৰাস্তাটো হোৱা নাই। বাৰিষাতো আৰু কষ্ট হয়, আৰু কষ্ট হয়, বেছিকৈ কষ্ট হয়। এইটো ৰাস্তা ভাল নহয়, বহুত বেয়া হৈ থাকে। বান্ধাৰ ব্যৱস্থা কৰা নাই নেকি? বান্ধাৰ ব্যৱস্থা কোনো কৰা নাই। চবে কয় কৰিব, একো কৰা নাই। এনেকুৱাই পৰি আছে। চবে কয় ভোট দিয়ক, পিছতে কৰিম, আৰু যাই থাকে। ভোট দিয়াৰ পিছতে আৰু মানুহ কৰাই নাই। বাৰিষাত কেনেধৰণে অহা যোৱা কৰিব আপোনালোকে? গাড়ী অহা যোৱা কৰা নাই, খোজকাঢ়ি যাওঁ, বেগ কান্ধত লওঁ, জোতা হাতত লওঁ, যাই থাকো আৰু। নিশ্চয়কৈ এয়া বিদ্যালয়ৰ পৰা আহিছে, সন্তানক বিদ্যালয়ৰ পৰা লৈ আহিছে আৰু এনেধৰণে তেওঁলোকে এই পথেৰে খোজকাঢ়ি আহে, কাৰণ যাতায়াত কৰাৰ ক্ষেত্ৰত যি যান বাহন চলাচল এই পথেৰে নকৰে, কাৰণ পথটোৰ তথ্যগ্ৰস্ত অৱস্থা এটা অংশ এনেধৰণে এই পথটোৰ যা গৈছে খহনীয়াৰ ফলত। আৰু এনেধৰণে বিগত কেইবাবছৰ ধৰি এই অঞ্চলটোৰ ৰাইজে খহনীয়াৰ ফলত জমৰ যন্ত্ৰণা ভোগ কৰি আহিছে। মই দেখুৱাম খহনীয়া প্ৰতিৰোধৰ যি কাম, এয়া কেইডালমান বাঁহৰ পাৰ্কোপাইন, যি পকী খুঁটা পাৰ্কোপাইন দিয়ে দায়িত্ব সামৰিছে বিভাগীয় কৰ্তৃপক্ষই। আৰু এনেধৰণে এতিয়া বাৰিষা আগন্তুক আৰু বাৰিষাক লৈ এই অঞ্চলবাসীয়ে চিন্তিত হৈ পৰিছে, কাৰণ খৰস্ৰোতা যি বেলখেই নদী, এই বেলখেই নদীয়ে বাৰিষাত উফন্দি উঠিব আৰু খহনীয়াৰ এক ভয়ংকৰ ৰূপ দেখা পোৱা যাব। সেয়েহে স্থানীয় লোকসকলে জলসম্পদ বিভাগক গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।